নমস্কাৰ পুনৰবাৰ আসাম জিকে বিদ্যাপীঠত স্বাগতম জনাইছো আজিৰ ভিডিঅ'ত আলোচনা কৰিম নতুনকৈ গঠন হোৱা কেন্দ্ৰীয় মিনিষ্টাৰসকলৰ বিষয়ে যেহেতু আহিবলগীয়া আসাম পুলিচৰ লিখিত পৰীক্ষাত ইয়াৰ পৰা প্ৰশ্ন আহাৰ খুব সম্ভাৱনা আছে সেই কাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু নিজে কিমানটা শুদ্ধ উত্তৰ দিব পাৰিলে সেইটো কমেন্ট বক্সত কমেন্ট কৰি জনাব আৰু যোৱা ভিডিঅ'ত মই এটা প্ৰশ্ন দিছিলো অসম ৰত্ন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ মামনি ৰয়ছম গোস্বামী মামনি ৰয়ছম গোস্বামী হৈছে প্ৰথমগৰাকী অসমীয়া মহিলা যিয়ে অসম ৰত্ন বঁটা লাভ কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ দিয়া প্ৰথম 10 জনৰ নাম হৈছে ক্ৰমে আৰবি ৱাইজে 4BP জাহিবুল আলী বেদান্ত গগৈ মৃদুল কলিতা ভাস্কৰ জ্যোতি ইস্মিতা পাৰবিন খাইৰুল ইছলাম ইব্ৰাহিম আলী তৰালী গগৈ আৰু জুন পেগু এই 10 গৰাকীয়ে প্ৰথম শুদ্ধ উত্তৰ দিছিলে গতিকে আজি আৰু বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছো আজিৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন হু ইজ দ্য কাৰেন্ট মিনিষ্টাৰ অফ ডিফেন্স বৰ্তমান প্ৰতিৰক্ষা মন্ত্ৰী কোন স্ক্ৰীনত থকা ফটোখন চাই চাগে গমেই পাইছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি ৰাজনাথ সিং বৰ্তমান ৰাজনাথ সিং হৈছে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী 2 নম্বৰ প্ৰশ্ন হু হেণ্ডেলছ দ্য মিনিষ্ট্ৰী অফ ফাইনেন্স এণ্ড দ্য মিনিষ্ট্ৰী অফ কৰ্পোৰেট এফেয়াৰ্ছ বিত্ত মন্ত্ৰালয় আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰালয় কোনে চম্ভালে অপচন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি নিৰ্মলা সীতাৰামন হৈছে বৰ্তমান ভাৰতৰ বিত্ত মন্ত্ৰী আৰু লগতে মনত ৰাখিব বিত্ত মন্ত্ৰালয়ৰ লগতে নিৰ্মলা সীতাৰামনে কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰালয়ও চম্ভালে 3 নম্বৰ প্ৰশ্ন হু ইজ দ্য মিনিষ্টাৰ অফ এক্সটাৰ্নেল এফেয়াৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী কোন তলত দিয়া অপচন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ এছ জয়শংকৰ সুব্ৰমণ্যম জয়শংকৰ হৈছে বৰ্তমান ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী 4 নম্বৰ প্ৰশ্ন হু ইজ দ্য মিনিষ্টাৰ অফ হোম এফেয়াৰ্ছ এণ্ড মিনিষ্টাৰ অফ কোঅপাৰেশ্যন গৃহ পৰিক্ৰমা মন্ত্ৰী আৰু সহযোগিতা মন্ত্ৰী কোন তলত দিয়া 4টা অপচনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি অমিত শাহ হৈছে বৰ্তমান ভাৰতৰ গৃহ পৰিক্ৰমা মন্ত্ৰী আৰু সহযোগিতা মন্ত্ৰী 5 নম্বৰ প্ৰশ্ন হুইচ মিনিষ্টাৰ ইজ ইন চাৰ্জ অফ এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ্ছ ৱেলফেয়াৰ কৃষি আৰু কৃষক কল্যাণৰ দায়িত্বত থকা মন্ত্ৰীগৰাকী কোন তলত দিয়া অপচন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ শিৱৰাজ সিং চৌহান হৈছে বৰ্তমান ভাৰতৰ কৃষি আৰু কৃষক কল্যাণ দায়িত্বত থকা এগৰাকী মন্ত্ৰী 6 নম্বৰ প্ৰশ্ন হু ইজ দ্য কাৰেন্ট মিনিষ্টাৰ অফ এডুকেশ্যন ইন ইণ্ডিয়া বৰ্তমান ভাৰতৰ শিক্ষা মন্ত্ৰী কোন তলত দিয়া অপচন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ ধৰ্মেন্দ্ৰ প্ৰধান হৈছে বৰ্তমান ভাৰতৰ শিক্ষা মন্ত্ৰী 7 নম্বৰ প্ৰশ্ন হু ইজ দ্য মিনিষ্টাৰ অফ ৰোড ট্ৰান্সপৰ্ট এণ্ড হাইৱেজ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী কোন ইয়াৰ উত্তৰ চাগে সকলোৱে জানে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ নীতিন গাডকাৰী হৈছে বৰ্তমান ভাৰতৰ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী 8 নম্বৰ প্ৰশ্ন হু ইজ দ্য মিনিষ্টাৰ অফ উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী কোন তলত দিয়া অপচন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি অন্নপূৰ্ণা দেৱী হৈছে বৰ্তমান ভাৰতৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী কুৱেশ্যন নম্বৰ 9 হু ইজ দ্য মিনিষ্টাৰ অফ হাউচিং এণ্ড আৰবান এফেয়াৰ্ছ এণ্ড মিনিষ্টাৰ অফ পাৱাৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কোন আৰু সমতা মন্ত্ৰীও অপচন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ মনোহৰ লাল হৈছে বৰ্তমান ভাৰতৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কুৱেশ্যন নম্বৰ 10 হু ইজ দ্য কাৰেন্ট মিনিষ্টাৰ অফ ৰুৰেল ডেভেলপমেণ্ট বৰ্তমান গ্ৰাম উন্নয়ন মন্ত্ৰী কোন অপচন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি শিৱৰাজ সিং চৌহান হৈছে বৰ্তমান ভাৰতৰ গ্ৰাম উন্নয়ন মন্ত্ৰী কুৱেশ্যন নম্বৰ 11 হু ইজ দ্য কাৰেন্ট মিনিষ্টাৰ অফ হেভি ইণ্ডাষ্ট্ৰিজ এণ্ড মিনিষ্টাৰ অফ ষ্টীল বৰ্তমান গধুৰ উদ্যোগ মন্ত্ৰী আৰু তীখা মন্ত্ৰী কোন তলত দিয়া অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন বি এইচ ডি কুমাৰস্বামী হৈছে বৰ্তমান ভাৰতৰ গধুৰ উদ্যোগ মন্ত্ৰী আৰু তীখা মন্ত্ৰী কুৱেশ্যন নম্বৰ 12 হু ইজ দ্য কাৰেন্ট মিনিষ্টাৰ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰি বৰ্তমানৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী কোন তলত দিয়া অপচন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি পীয়ূষ গোৱেল হৈছে বৰ্তমান ভাৰতৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী কুৱেশ্যন নম্বৰ 13 হু হেজ বিকাম দ্য মিনিষ্টাৰ অফ মাইক্ৰ স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজেছ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ মন্ত্ৰী কোন অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব জিতন ৰাম মাঞ্জী অৰ্থাৎ অপচন এ জিতন ৰাম মাঞ্জী হৈছে বৰ্তমান ভাৰতৰ MSME মিনিষ্টাৰ কুৱেশ্যন নম্বৰ 14 হু ইজ দ্য কাৰেন্ট মিনিষ্টাৰ অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট বৰ্তমান সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী কোন অপচন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি ডক্টৰ বীৰেন্দ্ৰ কুমাৰ হৈছে বৰ্তমান ভাৰতৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী কুৱেশ্যন নম্বৰ 15 হু ইজ দ্য কাৰেন্ট মিনিষ্টাৰ অফ চিভিল এভিয়েশ্যন বৰ্তমান অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কোন তলত দিয়া অপচন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি ৰামমোহন নাইডু কিনৰাপু হৈছে বৰ্তমান ভাৰতৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কুৱেশ্যন নম্বৰ 16 হু ইজ দ্য কাৰেন্ট মিনিষ্টাৰ অফ কনজিউমাৰ এফেয়াৰ ফুড এণ্ড পাব্লিক ডিষ্ট্ৰিবিউশ্যন বৰ্তমান গ্ৰাহক পৰিক্ৰমা খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী কোন তলত দিয়া অপচন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ প্ৰহ্লাদ যোশী হৈছে বৰ্তমান ভাৰতৰ গ্ৰাহক পৰিক্ৰমা খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী কুৱেশ্যন নম্বৰ 17 হু হেজ বিকাম দ্য মিনিষ্টাৰ অফ ট্ৰাইবেল এফেয়াৰ্ছ জনজাতি পৰিক্ৰমা মন্ত্ৰী কোন
অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি জুৱেল ওৰাম। জুৱেল ওৰাম হৈছে বৰ্তমান ভাৰতৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী। কুৱেশ্যন নম্বৰ 18 হু ইজ দ্য কাৰেণ্ট মিনিষ্টাৰ অফ টেক্সটাইলছ? বৰ্তমান বস্ত্ৰ মন্ত্ৰী কোন? অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন এ গিৰিৰাজ সিং। গিৰিৰাজ সিং হৈছে বৰ্তমান ভাৰতৰ টেক্সটাইল মিনিষ্টাৰ অৰ্থাৎ বস্ত্ৰ মন্ত্ৰী। কুৱেশ্যন নম্বৰ 19 হু ইজ দ্য কাৰেণ্ট মিনিষ্টাৰ অফ পঞ্চায়তী ৰাজ? বৰ্তমান পঞ্চায়তী ৰাজৰ মন্ত্ৰী কোন? অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ৰাজীৱ ৰঞ্জন সিং। ৰাজীৱ ৰঞ্জন সিং হৈছে বৰ্তমান ভাৰতৰ পঞ্চায়তী ৰাজ মিনিষ্টাৰ অৰ্থাৎ পঞ্চায়তী ৰাজৰ মন্ত্ৰী। 20 নম্বৰ প্ৰশ্ন হু হেজ বিকাম দ্য মিনিষ্টাৰ অফ ৰেলৱে? বৰ্তমান ৰেলমন্ত্ৰীগৰাকী কোন? তলত দিয়া অপশ্যন 4টাৰ পৰা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অশ্বিনী বৈষ্ণৱ। অশ্বিনী বৈষ্ণৱ হৈছে বৰ্তমান ভাৰতৰ ৰেলমন্ত্ৰী। আৰু লগতে মনত ৰাখিব অশ্বিনী বৈষ্ণৱ ভাৰতৰ ৰেলমন্ত্ৰীৰ লগতে মিনিষ্ট্ৰী অফ ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিং এণ্ড মিনিষ্ট্ৰী অফ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকনলজিৰো মিনিষ্টাৰ হয়। কুৱেশ্যন নম্বৰ 21 হু ইজ দ্য মিনিষ্টাৰ অফ এনভাইৰনমেণ্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ? পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তনৰ মন্ত্ৰী কোন? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভূপেন্দ্ৰ যাদৱ। ভূপেন্দ্ৰ যাদৱ হৈছে বৰ্তমান ভাৰতৰ পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী। কুৱেশ্যন নম্বৰ 22 হু ইজ দ্য কাৰেণ্ট মিনিষ্টাৰ অফ কালচাৰ এণ্ড দ্য মিনিষ্টাৰ অফ টুৰিজিম? বৰ্তমান সাংস্কৃতিক মন্ত্ৰী আৰু পৰ্যটন মন্ত্ৰী কোন? অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি গজেন্দ্ৰ সিং শেখাৱত। গজেন্দ্ৰ সিং শেখাৱত হৈছে বৰ্তমান ভাৰতৰ সাংস্কৃতিক মন্ত্ৰী আৰু পৰ্যটন মন্ত্ৰী। কুৱেশ্যন নম্বৰ 23 হু ইজ দ্য কাৰেণ্ট মিনিষ্টাৰ অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ? বৰ্তমান স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কোন? অপশ্যন 4টাৰ ভিতৰৰ পৰা ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি জগত প্ৰকাশ নাড্ডা। জে পি নাড্ডা হৈছে বৰ্তমান ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী। কুৱেশ্যন নম্বৰ 24 হু ইজ দ্য কাৰেণ্ট মিনিষ্টাৰ অফ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ এণ্ড মিনিষ্টাৰ অফ মাইনৰিটি এফেয়াৰ্ছ? বৰ্তমান সংসদীয় পৰিক্ৰমা মন্ত্ৰী আৰু সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কোন? অপশ্যন 4টাৰ ভিতৰৰ পৰা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কিৰণ ৰিজিজু। কিৰণ ৰিজিজু হৈছে বৰ্তমান ভাৰতৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী আৰু সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী। কুৱেশ্যন নম্বৰ 25 হু ইজ দ্য নিউ মিনিষ্টাৰ অফ পেট্ৰলিয়াম এণ্ড নেচাৰেল গেছ? পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ বিভাগৰ নতুন মন্ত্ৰীগৰাকী কোন? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ পৰা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হৰদীপ সিং পুৰী। হৰদীপ সিং পুৰী হৈছে বৰ্তমান ভাৰতৰ নতুন পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ বিভাগৰ মন্ত্ৰী। কুৱেশ্যন নম্বৰ 26 হু ইজ দ্য কাৰেণ্ট মিনিষ্টাৰ অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট এণ্ড মিনিষ্টাৰ অফ ইউথ এফেয়াৰ্ছ এণ্ড স্পৰ্টছ? বৰ্তমান শ্ৰম আৰু নিয়োগ মন্ত্ৰী আৰু লগতে যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী কোন? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মনসুখ মাণ্ডভিয়া। মনসুখ মাণ্ডভিয়া হৈছে বৰ্তমান ভাৰতৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰী লগতে যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰীও। কুৱেশ্যন নম্বৰ 27 হু হেজ বিকাম দ্য মিনিষ্টাৰ অফ কোল এণ্ড মিনিষ্টাৰ অফ মাইন্স? কয়লা মন্ত্ৰী আৰু খনি মন্ত্ৰী কোন? অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি জে কিষাণ ৰেড্ডী। জি কিষাণ ৰেড্ডী হৈছে বৰ্তমান ভাৰতৰ কয়লা মন্ত্ৰী আৰু খনি মন্ত্ৰী। কুৱেশ্যন নম্বৰ 28 হু ইজ দ্য কাৰেণ্ট মিনিষ্টাৰ অফ ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰিজ? বৰ্তমান খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰী কোন? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চিৰাগ পাছৱান। চিৰাগ পাছৱান হৈছে বৰ্তমান ভাৰতৰ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰী। নেক্সট প্ৰশ্ন হু ইজ দ্য কাৰেণ্ট মিনিষ্টাৰ অফ জল শক্তি? বৰ্তমান জলশক্তিৰ মন্ত্ৰী কোন? অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চি আৰ পাটিল। চি আৰ পাটিল হৈছে বৰ্তমান ভাৰতৰ জল শক্তি মন্ত্ৰী। নেক্সট প্ৰশ্ন হু ইজ দ্য কাৰেণ্ট মিনিষ্টাৰ অফ কমিউনিকেশ্যনছ এণ্ড মিনিষ্টাৰ অফ ডেভেলপমেণ্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজন? উত্তৰ পূৰ্বাঞ্চলৰ বৰ্তমান যোগাযোগ মন্ত্ৰী আৰু উন্নয়ন মন্ত্ৰী কোন? অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জ্যোতিৰাদিত্য সিন্ধিয়া। জ্যোতিৰাদিত্য সিন্ধিয়া হৈছে বৰ্তমান ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ যোগাযোগ মন্ত্ৰী আৰু লগতে উন্নয়ন মন্ত্ৰী। আজি আপোনালোকৰ বাবে এটা প্ৰশ্ন আছে হু ইজ দ্য কাৰেণ্ট মিনিষ্টাৰ অফ পোৰ্টছ শ্বিপিং এণ্ড ৱাটাৰৱেজ? বৰ্তমান বন্দৰ জাহাজ আৰু জলপথ মন্ত্ৰী কোন? অপশ্যন দিয়া হৈছে সৰ্বানন্দ সোণোৱাল, ধৰ্মেন্দ্ৰ প্ৰধান, চিৰাগ পাছৱান নে ওপৰৰ কোনোটোৱে নহয়। ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰক। প্ৰথম 10জনৰ নাম যিয়ে শুদ্ধ উত্তৰ দিব মই অহা ভিডিঅ'ত ঘোষণা কৰিম। অৰ্থাৎ শুদ্ধ উত্তৰ দিয়া 10জনৰ নাম মই অহা ভিডিঅ'ত ঘোষণা কৰি দিম। আৰু আজি 30টা প্ৰশ্নৰ ভিতৰত আপোনালোকে নিজে কিমানটা শুদ্ধ কৰিলে সেইটো কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু লগতে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, কাৰণ মই এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰায় আনি থাকোঁ যাতে আপুনি সকলোৰে প্ৰথমত ভিডিঅ'টো চাব পাৰে। তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। আজিৰ কাৰণে ইমানখিনিয়েই, লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।